একটা বাত জীবন में सब दिन মনে থাকি ওটা হলে যে মোর জীবনটা মানে লাইন से মই निकलिली लाइन से निकली के এখন भी लाइन में आही मोर घरो लाइन में आहे আর লাইন से निकली के যখন কলেজ से निकले পিছে চা মজদুর সংঘ সঙ্গে জড়িত হলি আর প্রায় 22-25 বছর বাগানকের রাইজকের সঙ্গে দিন রাত মানে আমার গোটা লাইফটাই মানে আসাম চা মজদুর সংঘকের সঙ্গে গেলি এখন বি আহি ভবিষ্যৎ বি থাকবো তোদের আশীর্বাদ তোদের মরম সেনে রহে বলকে আজ মানে এই জায়গাটা আমি আসে পারি তো তোদের প্রতি মই সব দিন ঋণী হইকে থাকবো কারণ তোদের আশীর্বাদ আহে ওইস্তে আজ এই জায়গা নাহি আর লাইফ মে যদি তোদের আসতে কোনো করেক্ট পারবো তো জীবনটা সফল হবে বাহ ধন্যবাদ ভিডিঅ'টো ক্লিক কৰাৰ বাবে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ কোন বহিছে নিশ্চয় আপোনালোকে গমেই পাইছে আৰু খুব জনপ্ৰিয় এগৰাকী নেতা বিধায়কৰ পৰা আজি মন্ত্ৰীলৈ আৰু নতুনকৈ তেখেতক 3টা বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে তেওঁ আন কোনো নহয় ৰূপেশ গোৱালা ডাঙৰীয়া নমস্কাৰ নমস্কাৰ কেনেকুৱা লাগিছে মোক সেইটো গপ প্ৰথম আপোনাৰ মই বিধায়ক হৈ থাকোঁতে এবাৰ আহিছিলোঁ এইখিনি জেগাতে আমি পাতিছিলোঁ আৰু আজি আপুনি মন্ত্ৰী হোৱাৰ পিছত তাকে জেগা চেঞ্জ হোৱা নাই কেনেকুৱা লাগিছে বিধায়ক হোৱাটো বাৰু মই আগত যিহেতু নিৰ্বাচন খেলিছোঁ সেইকাৰণে বিধায়ক হওঁতে মানে এনেকুৱা হেৰি এটা নাছিল যে মই হ'ম নে নহ'ম কিন্তু মন্ত্ৰী হোৱাটো কিন্তু মোৰ কাৰণেও ছাৰপ্ৰাইজিং মই ভবা নাছিলোঁ ইমান সোনকালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইমান আস্থা আৰু বিশ্বাস ৰাখি পেলাই মানে ইমান গুৰু দায়িত্ব দিব বুলি ভবা নাছিলোঁ সেইকাৰণে তেখেতকতো বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সকলো নেতৃত্বক বহুত বহুত ধন্যবাদ জনাইছোঁ ভাল লাগিছে হয় ভবা কোনেও নাছিলে সকলোৱে সেইটো কথা আজি আলোচনা কৰিছে যে ৰূপেশ গোৱালা ডাঙৰীয়াক হঠাৎ মন্ত্ৰিত্ব দিব এই কথাটো বহুতে ভবা নাছিল কিন্তু যেতিয়াই দায়িত্ব দিলে তেতিয়া বহুতে এটা কথা কৈ আছে যে ৰূপেশ গোৱালা ডাঙৰীয়াই আচলতে বিধায়কৰ পৰা ইমান কম বয়সতে 2005 চনৰ পৰা আজিৰ ভিতৰত কম বয়সতে বিধায়কৰ পৰা মন্ত্ৰিত্বলৈ ইমান ঘনিষ্ঠ কেনেকৈ হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই প্ৰশ্নটোৰ ছ'চিয়েল মিডিয়াত চৰ্চা হৈ আছে সেই প্ৰশ্নটোৰে আৰম্ভ কৰিছোঁ কেনেকৈ ইমান ঘনিষ্ঠ হ'ল আপুনি চাওক মই ভাবোঁ মই বা আপুনিও ঘনিষ্ঠ হ'লেই ক'ৰবাত দায়িত্ব দিব বুলি মই নাভাবোঁ ঘনিষ্ঠ হ'লে মৰম কৰিব ঘনিষ্ঠ হ'লে বিপদে আপদে সকলো সময়ত মানে কেয়াৰ ল'ব কিন্তু কামৰ দায়িত্ব মই ভাবোঁ অকল ঘনিষ্ঠ হ'লেই নাপায় মই নাজানো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোৰ প্ৰতি ইমান বিশ্বাস আৰু আস্থা কিয় দেখুৱাইছে কিন্তু ডেফিনেটলি মই তেওঁ যিখিনি বিশ্বাস দেখুৱাইছে তাক মই সম্পূৰ্ণৰূপে ডেলিভাৰী কৰিবলৈ চেষ্টা কৰিম নিশ্চয় দ্বিতীয়তে আৰু এটা খুব ভাল কথা চলি আছে সেইটো আপুনি খুব লাকি এই কথাটো চৰ্চা চলি আছে 3 নম্বৰ আজি মই ছ'চিয়েল মিডিয়াত দেখা পালোঁ বিধায়ক আৱাসৰ F ব্লকটো খুব লাকি যেটো আপুনি লাকি আপুনি থাকে F ব্লকত আৰু F ব্লকত যোনে আহিছে তেওঁলোক সদায় উদ্ধগামী হৈছে হয় বিধায়কৰ পৰা মিনিষ্টাৰ হৈছে মিনিষ্টাৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী হৈছে সাংসদ হৈছে গতিকে ইয়াৰ যিকিটা 5টা ফ্লোৰ এই 5টা ফ্লোৰলৈ আজিলৈকে যোন আহিছে সবেই উদ্ধগামী হৈছে তেওঁলোকৰ জীৱনত আগুৱাই গৈছে সেম মই হেতুৱে সুধিব বিচাৰিছোঁ এইটো F ব্লকতে আজি আমি বহি আছোঁ আপোনাৰ মতে এইটো লাকি হয়নে বিধায়ক আৱাস চক মই ঠিক একজেক্টলি ক'ব পাৰি নে নাই মই নাজানো হয়তো কোইনসিডেন্স হ'ব পাৰে জয়ন্ত দা ইয়াৰ পৰাই একদম গ'ল তাৰপিছত কৌশিক ৰায় ডাঙৰীয়া মই আছোঁ আৰু কিছুদিন পূৰ্বে আমাৰ সাংসদ চৌধুৰী ডাঙৰীয়া সাংসদ হ'ল গতিকে মেবি কোইনসিডেন্স বা লাক আপুনি যি কয় আৰু কিন্তু আৰু এটা কথা হেৰি কেৱল লাক হ'লেই নহ'ব যিকোনো হেৰিত পৰিশ্ৰমটো লাগিবই চবেই পৰিশ্ৰম কৰে কিন্তু তাৰ লগে লগে ঈশ্বৰৰ আশীৰ্বাদ পিতৃ মাতৃৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ শুভাকাংক্ষীৰ মৰম চেনেহ আশীৰ্বাদ এইবিলাক মই ভাবোঁ বহুত মেটাৰ কৰে আৰু নাজানো ভাগ্যই চাগে লৈ আহিছে কিবা এটা কৰাৰ হেঁপাহ আছে মনত ৰাইজৰ কাৰণে অসমৰ কাৰণে কিবা এটা কৰাৰ হেঁপাহ আছে আৰু যেনেদৰে সুযোগবিলাক পাই গৈ আছোঁ মই সম্পূৰ্ণৰূপে কাম কৰি যাবলৈ চেষ্টা কৰিম
কিমান দূৰ সফল হ'ম বিফল হ'ম সেইটোতো সময়ে ক'ব, নিশ্চয় কিন্তু মই মোৰ বেষ্ট অফ দ্য বেষ্ট দিবলৈ চেষ্টা কৰিম। নিশ্চয়। শেহতীয়াকৈ আমি ছ'চিয়েল মিডিয়াত যেতিয়া আপোনাৰ পষ্টবিলাক শ্বেয়াৰ হৈছে, আপুনি মুখ্যমন্ত্ৰীক লগ কৰিছে, শপত গ্ৰহণ কৰিছে, আপোনাৰ দায়িত্ব অৰ্পণ কৰাৰ পিছত আপুনি ছ'চিয়েল মিডিয়াত এক্টিভ হৈছে বা আপোনাৰ টীমে আপোনাক এক্টিভ কৰাইছে, যেতিয়া আমি খুচৰিছোঁ তেতিয়া আমি এটা বস্তু লক্ষ্য কৰিছোঁ, যিসকল আমাৰ পূৰ্বৰ মন্ত্ৰী আছিলে তেওঁলোকে যেতিয়া নতুন এটা দপ্তৰ লাভ কৰিছে, আগৰ দপ্তৰ এৰি নতুন দপ্তৰ লাভ কৰিছে, আমাৰ ছ'চিয়েল মিডিয়াত এটা হাঁহি উঠা এটা ৰিয়েকশ্যন থাকে, যিটো ইমজি বুলি আমি কওঁ। চ' তাত বহুতৰ দেখিছোঁ, তাত সেই হাঁহি উঠাৰ ৰিয়েকশ্যনটো বহুতক দিয়া দেখা গৈছে। কিন্তু মই যেতিয়া খুব সূক্ষ্মভাৱে আপোনাৰ প্ৰফাইলটো আমি চেক কৰিছোঁ, তাত কোনো ধৰণৰ হাঁহি ৰিয়েক্ট নাই। তাত হয় কেয়াৰিং ৰিয়েক্টটো আছে, নহ'লে আপোনাক থামছ আপ দিছে, নহ'লে আপোনাক নমস্কাৰ জনাইছে, নহ'লে আপোনাক লাভ ৰিয়েক্ট কৰিছে। এই বস্তুটো আপুনি কেনেধৰণে চাব বিচাৰে? এইটো কিন্তু খুব মেটাৰ কৰে ছ'চিয়েল মিডিয়াত। মই ভাবোঁ ৰাইজৰ যথেষ্ট এক্সপেক্টেশ্যন আছে মোৰ ওপৰত, মোক তেনেকুৱা অনুভৱ হয়। আৰু সমষ্টিৰ ক্ষেত্ৰত ৰাইজৰ যথেষ্ট আশা আকাংক্ষা আছে মোক লৈ পেলাই, সেইটোতো মই মানে প্ৰতিটো মুহূৰ্তত উপলব্ধি কৰোঁ। আৰু যিহেতু মোৰ এটা দীঘলীয়া সামাজিক জীৱনৰ এটা মানে যি শ্ৰমিক সংগঠনৰ লগত মোৰ সম্বন্ধ, সেই সম্বন্ধৰ ওপৰত ভিত্তি কৰিও মানে ৰাইজৰ বহুত আশা আকাংক্ষা মোৰ ওপৰত আছে। তেওঁলোকে বিচৰা ধৰণে মই এতিয়ালৈকে একো লেখত ল'বলগীয়া কৰিব পৰা নাই, কিন্তু যি কৰিছোঁ অন্তৰৰ পৰা কৰিছোঁ আৰু কৰি যাবলৈ চেষ্টা কৰি আছোঁ, ভৱিষ্যতেও কৰি যাবলৈ চেষ্টা কৰিম। কিবা পদত থাকিলে যে কাম কৰিম তেনেকুৱা নহয়, যেনেকৈ থাকোঁ য'তে থাকোঁ ৰাইজৰ কাৰণে কাম কৰি যাম। তিনিটাকৈ বিভাগ, প্ৰথমটো হৈছে গৃহ বিভাগ, আৰু গৃহ বিভাগৰ ভিতৰত যদি আমি চাওঁ তেতিয়াহ'লে কাৰাগাৰ, তাৰপিছত আহিল অসামৰিক প্ৰতিৰক্ষা, আৰু তাৰপিছতে আহিল গৃহৰক্ষী। কাৰাগাৰ যিটো দপ্তৰ, হয়তো জীৱনত কেতিয়াও কাৰাগাৰ গৈ পোৱা নাই আৰু যাবলগীয়াও যাতে নহওক, কাৰাগাৰ বিষয়টো আপুনি কেনেকৈ ভাবিছিল যে কাৰাগাৰৰ দপ্তৰটো কি কাম থাকিব পাৰে তাত, কেনেকুৱা ধৰণৰ? আজি যিহেতু দুদিনমানৰ পৰা আপুনি অকণমান বিভাগসমূহত ঘূৰিছে। নাই, মই এতিয়ালৈকে এই বিভাগটোৰ বিষয়ে মই মানে বহা নাই বা আলোচনাও কৰা নাই, বিষয়াসকলক লগো পোৱা নাই। অহাকালি 5টা বজাত তেওঁলোকৰ লগত বহিম, কথা বতৰা পাতিম। আজি মই লেবাৰ ডিপাৰ্টমেণ্ট আৰু টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ, এই দুটা ডিপাৰ্টমেণ্টৰ বিষয়া কৰ্মচাৰীসকলৰ লগত লগ পালোঁ। অৱশ্যে এই দুটা ডিপাৰ্টমেণ্টৰ লগত মোৰ একেবাৰে মানে ঘনিষ্ঠতা আছিল, কাৰণ লেবাৰ ডিপাৰ্টমেণ্টৰ বিভিন্ন কমিটিবিলাক থাকে, আৰু প্ৰায়বিলাক কমিটিত মই যিহেতু মেম্বাৰ হৈ আছিলোঁ, সেইকাৰণে চেহেৰাবিলাক প্ৰায় চিনাকি চেহেৰা, সেইকাৰণে আজি বহি ভাল লাগিছে, খুব হোমলি ফিল হ'ল। আৰু মই ভাবোঁ তেওঁলোকৰ সহযোগত ভালদৰে কাম কৰিব পাৰিম। অহাকালি গৃহ বিভাগৰ এই 3টা যি হেৰি আছে, সৰু হেৰি আছে, সেই বিভাগ আছে, সেইবিলাকৰ লগত কালি বহিম। আৰু জেল কেতিয়াও মই যোৱা নাই, কিন্তু বিভিন্ন আৰ্টিকল কেতিয়াবা পঢ়িছোঁ, ক'ৰবাত ডকুমেণ্টাৰী চাইছোঁ, কিছুমান চিনেমাটো খুব ভালকৈ জেলৰ দৃশ্যবিলাক আমি দেখা পাইছোঁ, আৰু বাতৰি কাকত সংবাদ মাধ্যমৰ যোগেদিও বহুত কথা আমি সকলোৱে এটা ধাৰণা এটা আছেই আমাৰ। গতিকে একেবাৰে আইডিয়া নথকা নহয়, কিন্তু হয় কেতিয়াও যোৱা নাই, কাৰণ দুটা কাৰণত মানুহ যায়, হয়তো সোমাব লাগিব, নহ'লে কাৰোবাক লগ পাবলৈ যাব লাগিব, দুটাই মোৰ জীৱনত কেতিয়াও ঘটা নাই। গতিকে যোৱাৰ সৌভাগ্য নহয়, এইটো সৌভাগ্য বুলি নকওঁ, যোৱা নাই কেতিয়াও। কিন্তু জেলৰ পৰা ওলাই অহা কেতিয়াবা এনেকুৱা হয়, বহুতক আমি কিছুমান সৰু ঘটনাটো কাৰোবাৰ হেৰি হৈছে থাকে, আৰু বিশেষকৈ মানে এটা বস্তু মানে মই গম পাওঁ, সেইটো হ'ল বহুত টি গাৰ্ডেনৰ বহুত মানুহ জেলত আছে, সৰু ঘটনা, আৰু তেওঁলোকৰ যিহেতু টকা পইচা নাই, সেইকাৰণে জামিন নাপায়, উকিল ধৰিব নোৱাৰে, সেইকাৰণে বহুত মানুহ তাত আছে। তো সেইকাৰণে মই খবৰবিলাক পাই থাকোঁ। আৰু জেলক লৈ পেলাই হিউমেন ৰাইটছ কমিশ্যন বা অন্যান্য বহুত ফালৰ পৰা বিভিন্ন সময়ত বিভিন্ন ৰকমৰ অভিযোগ NGO বিলাকে কৰি থাকে। গতিকে তেওঁলোকৰ তাত থকাৰ যিটো পৰিৱেশ, কেতিয়াবা মানে লিমিটতকৈ বেছি মানুহ থাকে, খোৱা বোৱা এইবিলাকক লৈ পেলাই বিভিন্ন সময়ত। কিন্তু কেইদিনমান আগত কেবিনেট বৈঠক হৈছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত, তাত সেই জেলত থকা যিসকলৰ বিভিন্ন কাৰণত যেতিয়া মৃত্যু হয়, তেওঁলোকৰ কম্পেনচেশ্যনৰ কাৰণে এটা কেবিনেট ডিচিশ্যন হৈছে। এইটো খুব ডাঙৰ ডিচিশ্যন, গতিকে এইটো এটা ভাল, মই ভাবোঁ ভাল কাম এটা হৈছে।
আৰু তাৰ লগে লগে মই ভাবোঁ যে সেই যিখিনি বিষয় আছে খোৱা বোৱাৰ পৰা আৰম্ভ কৰি একমডেশ্যন কেনেকুৱা কি কথা সেইখিনি অলপ নিশ্চয় চাব লগা বিষয় আছে আৰু তাৰ লগতে মই ভাবোঁ যে জেলত কিছুমান সৰু সৰু কেছতো বহুত মানুহ তাত সোমায় আৰু সোমোৱাৰ পিছত যেতিয়া ওলাই আহে তেতিয়া এটা মানে দাগ এটা লৈ আহে আৰু মানে লাইফত কোনো মানুহে বিশ্বাস নকৰে কোনো মানুহে সমাজত তেওঁলোকক ভাল চকুৰে নেচায় গতিকে সেই মানুহবিলাকৰ জীৱনটো আকৌ মানে নতুনকৈ ষ্টাৰ্ট কৰাৰ মানে হেৰি নাথাকে সেইকাৰণে মই ভাবোঁ যে যদি জেলত আমি স্কিলৰ কিবা কৰিব পাৰোঁ এটলিষ্ট তাত থকা কালচোৱাত যদি কোনোবা এজন স্কিল হৈ পেলাই ওলাই আহে তেন্তে নিজৰ জীৱন জীৱিকাটো অন্তত চলাব পাৰিব আকৌ ক্ৰাইমৰ ফালে ঘূৰি নাযাব তেনেকুৱা কিবা এটা নিশ্চয় মানে কৰিব পৰা স্কোপ হ'ব বুলি মই ভাবোঁ কিন্তু মই যিহেতু ডিপাৰ্টমেণ্টৰ বিষয়ে ইমান মোৰ আইডিয়া নাই মই কথা বতৰা পতাৰ পিছতহে এই দিশতো অকণমান চিন্তা কৰিবলৈ মন আছে নিশ্চয় এনেই এবাৰ চাবলৈ যাবলৈ নিশ্চয় মন আছে যাম চবতে যাম নিশ্চয় যিমান জেল আছে চব ভিজিট কৰিম ইয়াৰ পিছতে আহিল অসামৰিক প্ৰতিৰক্ষা য'ত আমাৰ গাঁৱৰ VDP তেওঁলোক থাকে আৰু তেওঁলোকে প্ৰায় এতিয়া সষ্টম হৈছে কেইদিনমানৰ পৰা গাঁৱে গাঁৱে চুৰ হ'বলৈ আৰম্ভ কৰিছে আৰু তাতে VDP ছেক্ৰেটাৰীৰ দায়িত্ব যাতে গাঁৱত এই বস্তুবিলাক ৰোধ হয় তো সেইটো এটা নতুন ডিপাৰ্টমেণ্ট আপোনাৰ বাবে তো সেইটোক আপুনি কেনেকৈ চাইছে এইকেইদিন না VDPৰ লগত মোৰ এটা সম্বন্ধ আছে মানে এটা সময়ত মই VDPৰ সদস্য আছিলোঁ VDPৰ সদস্য আছিলোঁ আৰু VDP আমাৰ যিখন বাগিচাৰ লাইন তাত VDP ময়ে বনোৱা কিন্তু এটা নিৰ্দিষ্ট সময়ৰ পিছত মই আঁতৰি আহিলোঁ কিন্তু যিসকলক মই আগবঢ়াই দিছিলোঁ আজিও আছে তেওঁলোক আজিও আছে আৰু VDPয়ে কিন্তু অসমত বহুত ডাঙৰ ৰোল প্লে কৰি আছে বহুত ডাঙৰ সামাজিকভাৱে বহুত ডাঙৰ দায়িত্ব তেওঁলোকে পালন কৰি আছে কিছুমান বিবাদ তেওঁলোকে তাতে মীমাংসা কৰি দিয়ে তাতে মানে ক্ৰাইম ৰিলেটেড নহয় বহুত ঘৰুৱা কণ্ডল বা কিবা মিছ আণ্ডাৰষ্টেণ্ডিং তেনেকুৱা ধৰণৰ সৰু সুৰা হাই কাজিয়া সেইবিলাক মানে VDP সকলে থলিতে মানে শ্বৰ্ট আউট কৰি দিয়ে আৰু তাৰ লগে লগে বিভিন্ন সময়ত পুলিচকো বহুত হেল্প কৰে তেওঁলোকে ইভেন আজিকালি ইলেকশ্যনৰ সময়তো VDP সকলক এংগেজ কৰা দেখা যায় কেতিয়াবা ডাঙৰ যদি কিবা প্ৰগ্ৰাম হয় ট্ৰেফিকৰ ক্ষেত্ৰত মানে যান জঁট নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো বহু জেগাত VDP মানে নিয়োগ কৰা দেখা যায় গতিকে VDPৰ সমাজ জীৱনত বহুত ডাঙৰ প্ৰভাৱ আছে গাঁও আৰু পুলিচে সকলো সময়ত সকলো জেগাত গৈ পেলাই মানে প্ৰতিটো বস্তু চোৱাটো সম্ভৱে নহয় কাৰণ আপুনিতো আৰু প্ৰতিজন মানুহৰ ওপৰতো এজন পুলিচ দিব নোৱাৰে গতিকে সমাজত এটা এনেকুৱা বাতাবৰণ সৃষ্টি কৰিব লাগে যিটো বাতাবৰণৰ যোগেদি মানে এই VDP সকলৰ যোগেদি এটা ভাল এটমস্ফিয়াৰ সৃষ্টি কৰিব পৰা যায় তো সেই ক্ষেত্ৰত কিন্তু অসমৰ VDP যথেষ্ট সষ্টমৰ খুব ধুনীয়া কাম কৰি আছে কিন্তু তেওঁলোকৰো বহুত সমস্যা আছে সৰু সৰু সমস্যা যেনে কেতিয়াবা টৰ্চ লাইট লাগে কেতিয়াবা জোতা এযোৰ লাগে কেতিয়াবা ঠাণ্ডাত ডিউটি কৰিবলৈ হ'লে কেপ লাগে মাফলাৰ লাগে জেকেট লাগে এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকৰ প্ৰব্লেমবিলাক থাকে যিবিলাক প্ৰব্লেম বিভিন্ন সময়ত তেওঁলোকে ৰেজ কৰে মই ভাবোঁ সেইখিনিও চোৱাৰ লগতে VDPৰ গোটেই মানে অৰ্গেনাইজেশ্যনটো যদি আৰু অলপ ষ্ট্ৰং কৰিব পৰা যায় তেন্তে অসমৰ সমাজ জীৱনত আমি বহুতখিনি আগুৱাই যাব পাৰিম পুলিচক বহুত সহায় কৰিব পাৰে আৰু সমাজখনকো বহুত নিশ্চয় আজিৰ তাৰিখত আমাৰ অসমত যিটো এটা ডাঙৰ সমস্যা সেইটো হ'ল ড্ৰাগছৰ লৈ পেলাই যিটো আমি মানে ফেচ কৰিবলগীয়া হৈছে সেইটোৰ ক্ষেত্ৰত কিন্তু মই ভাবোঁ VDPয়ে বহুত ডাঙৰ মানে সহায় আমাক কৰিব পাৰে ভূমিকা ল'ব পাৰে মাদক দ্ৰব্য নিবাৰণৰ ক্ষেত্ৰতে হওক বহুত ডাঙৰ ভূমিকা ল'ব পাৰে VDPৰ পাৰ্মানেণ্ট অফিচৰ কিবা ব্যৱস্থা কৰাৰ তাত ভাবিব নেকি বাৰু পিছলৈ চেণ্ট্ৰেলি অফিচখনৰ কথাটো মই আছে চেণ্ট্ৰেলি অফিচ কিন্তু মই মোৰ সমষ্টিততো মই নিজে মোৰ ফাণ্ডৰ পৰা অফিচ বনাই দিছোঁ গতিকে বাকী জেগাতো যদি এখন অফিচ থাকে চেণ্ট্ৰেলি তেওঁলোকে খুব ভাল হ'ব তেতিয়া মই ভাবোঁ গোটেই মেনেজমেণ্টটো চলাবলৈ তেওঁলোকৰ কাৰণে খুব সুবিধা হ'ব নিশ্চয় মানে ৰূপেশ গোৱালা ডাঙৰীয়া আপোনাৰ নিজৰ চাহ বাগিচাখনত য'ৰ পৰা আপুনি আহিছে তাত আপুনি প্ৰথম VDP এষ্টাব্লিছ কৰিছিল হয় আৰু এতিয়া প্ৰতিৰক্ষাৰ মানে তেখেত মন্ত্ৰী ভাবক সেই তাৰ পৰা ইয়ালৈকে তাৰপিছত আহিলোঁ গৃহৰক্ষীত এটা ডাঙৰ সমস্যা আমি সদায় পাই থাকোঁ যে ছমাহ তেওঁলোকৰ চাকৰি থাকে ছমাহ তেওঁলোকৰ চাকৰি নাথাকে তেওঁলোক ঘৰ চলাবলৈ অসুবিধা আৰু যেতিয়া আমি গৃহৰক্ষী বাহিনীক দেখা পাওঁ হোমগাৰ্ড যিসকল দেখিলে কিবা এটা মনতে দুখ লাগে যে তেওঁলোক
ছমাহ বাৰু ডিউটি কৰিছে, ছমাহৰ পিছত তেওঁলোকৰ কিবা হ'ব, এই গৃহৰক্ষী বিভাগটোক লৈ পেলাই আচলতে পাৰ্মানেণ্ট কৰাৰ মোৰ তাতো বিধায়ক হোৱাৰ পিছত মোৰ তাতো হোমগাৰ্ড আছে আৰু প্ৰায় এবছৰমান পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ কাৰণে বহুত ডাঙৰ এটা সিদ্ধান্ত লৈছিলে আৰু এতিয়া অলমষ্ট ডাবল, চাগে 19,000 কিবা আগত 9,000 নে কিমান আছিল, অলমষ্ট ডাবল হ'ল তেওঁলোকৰ দৰমহা। আৰু আগত আৰু এটা এই যিটো আপুনি ক'লে যে ছমাহৰ যিটো চাৰ্কেল, ছমাহ এজনে কৰাৰ পিছত ছমাহ বহিব লাগিব, আকৌ ছমাহ পিছত সেইজন আকৌ কণ্টিনিউ কৰিব, সেই চাৰ্কেলটো নাছিল কিন্তু এটা সময়ত। সেইটো মানে কোনোবাই কাৰোবাক ভাল পাই কণ্টিনিউ ৰাখি থলে আৰু যিজনে আহিব পৰা নাই তেওঁ 2-3 বছৰ বহি আছে, তেনেকুৱাও হৈছে। গতিকে চাৰ্কেলটো ঠিকমতে এতিয়া মোৰ বোধেৰে এটা পৰ্টেল বনাই দিছে। মই মানে যিমান দূৰ গম পাইছোঁ শুনা মতে পৰ্টেল এটা বনাই দিছে, সেই পৰ্টেলে ক'ব কোনজন কেতিয়া ডিউটিত যাব, তেনেকুৱা কিবা এটা ছিষ্টেম কৰিছে বুলি মই শুনিছোঁ, মই সঠিকভাৱে নাজানো। আৰু তাৰপিছত কিন্তু এই 6 মাহৰ যিটো চাৰ্কেল সেইটো হৈছে, কিন্তু ঠিকেই ছমাহ এজন মানুহ কাম কৰাৰ পিছত ছমাহ বহি যোৱাৰ পিছত তেওঁৰ মানে লাইভলিহুডত অলপ প্ৰব্লেমটো অহাটো স্বাভাৱিক, কিন্তু আগত কেতিয়া ভাল হৈছে, দৰমহা বৃদ্ধি হ'ল আৰু এই 6 মাহৰ চাৰ্কেলটো আৰম্ভ হ'ল। নহ'লে কিছুমানে ইয়াৰ প্ৰিভিলেজো লৈ আছে, মানে পইচা দি পেলাই যাতে কণ্টিনিউ হয় তেওঁলোকৰ নাজানো, কিন্তু কিছুমান মানুহ 3-4 বছৰ একেৰাহে কাম কৰি আছিল, সেইটো নকৰি পেলাই অন্তত 6 মাহৰ কাৰণেতো এজন হোমগাৰ্ডে নিজৰ সংস্থাপন লাভ কৰিছে। তো সেই তেনেকুৱা এটা হৈছে, কিন্তু আকৌ অৱশ্যে সমস্যাটো আছেই, যিখিনি আপুনি ক'লে সেই সমস্যাবিলাক আছে, এইখিনি নিশ্চয় ভৱিষ্যতে আলোচনা কৰি কেনেদৰে আগবঢ়াই লৈ যাব পৰা যায়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰো পৰামৰ্শ লৈ এই ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যাব পাৰি নিশ্চয় চাব লাগিব। নিশ্চয়। তাৰপিছতে মই চাহ জনজাতি আৰু আদিবাসী কল্যাণটো পাতিম, কিন্তু তাৰ আগতে মই শ্ৰমিক বিভাগটো পাতি লৈছোঁ। শ্ৰমিক কল্যাণ বিভাগ যিহেতু সেইটোৱে এটা ডাঙৰ বিভাগ, শ্ৰমিকৰ সুৰক্ষা, শ্ৰমিকৰ মজুৰিৰ পৰা আৰম্ভ কৰি সকলোবিলাক সোমাই থাকিব, শ্ৰমিকৰ সময়তকৈ বেছিকৈ কাম কৰা সেই সকলোবিলাক সোমাই থাকিব। সেই বিভাগটোৰ ওপৰত কিছু ষ্টাডি কৰিছে নিশ্চয় আপুনি? চাওক, শ্ৰম বিভাগ বুলি ক'লে সচৰাচৰতে মানুহৰ মাইণ্ডত এটা আহি যায় যে বাগিচাৰ, অকল বাগিচা নহয়, এইটো এটা ডাঙৰ মানে হিউজ এৰিয়া বুলি ক'ব লাগিব। আৰু এই হিউজ এৰিয়াটোত কাম কৰিবলৈ হ'লে মানে এতিয়া শ্ৰম বিভাগৰ অধীনত কেইবাটাও আছে, কেইবাটাও বিভিন্ন ধৰণৰ মানে শ্ৰম বিভাগৰ অধীনত কাম হয়। আৰু সেই গোটেইখিনি কাম কৰিবলৈ হ'লে বহুত ভালকৈ অধ্যয়ন কৰি সেই ডিপাৰ্টমেণ্টটোৰ মানে কাম কাজবিলাক আগবঢ়াই লৈ যাব লাগিব। বাগানৰ যিটো ক্ষেত্ৰ, সেই ক্ষেত্ৰতো আছে, তাৰ উপৰিও বহুত উদ্যোগ আছে ইয়াত, সৰু ডাঙৰ যথেষ্ট উদ্যোগ আছে, সেই উদ্যোগ খণ্ডত বহু শ্ৰমিক নিয়োজিত হৈ আছে। তাৰ উপৰিও অসংগঠিত যিটো ক্ষেত্ৰ, যেনে বিল্ডিং এণ্ড কনষ্ট্ৰাকশ্যন ৱাৰ্কাৰ, সেই খণ্ডটো এটা বহুত ডাঙৰ খণ্ড, আৰু সেই খণ্ডত কাম কৰা শ্ৰমিকসকলৰ মানে দৰমহা পৰা আৰম্ভ কৰি অন্যান্য বহুত ধৰণৰ অসুবিধা আছে। কেতিয়াবা এক্সপ্লইটেশ্যনো হয়, মালিকে কাম কৰোৱাই দৰমহা নিদিয়ে, ঠিকাদাৰে কাম কৰাই দৰমহা নিদিয়ে। সকলো তেনেকুৱা নহয়, কিন্তু বহুত মানুহ তেনেকুৱা আছে যিসকলে মানে এক্সপ্লইট কৰা দেখা যায়। আৰু এটা ডাঙৰ প্ৰব্লেম হ'ল, সেইটো হ'ল চাইল্ড লেবাৰ। আমাৰ এতিয়াও আছে, ইটা ভাটাৰ পৰা আৰম্ভ কৰি বিভিন্ন হোটেল ৰেষ্টুৰেণ্ট, মানে বিভিন্ন জেগাত এতিয়াও চাইল্ড লেবাৰৰ মানে অভিযোগসমূহ বিভিন্ন সময়ত উঠি আহিছে। গতিকে এই ক্ষেত্ৰত নিশ্চয় ষ্ট্ৰিক্টলি আমি কাম কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। আৰু যিমান কল কাৰখানা উদ্যোগ প্ৰতিষ্ঠান আছে, সেই কল কাৰখানা উদ্যোগ প্ৰতিষ্ঠানবিলাকৰ কাৰণে যিটো মিনিমাম ৱেজ ধাৰ্য কৰা হৈছে, সেইটো যাতে প্ৰপাৰলি ইমপ্লিমেণ্ট হয়, যিবিলাক এক্টছ এণ্ড ৰুলছ আছে সেইবিলাক যাতে ভালকৈ ইমপ্লিমেণ্ট হয়, সেইটোৰ ওপৰত মই সম্পূৰ্ণৰূপে মানে চকু দিম। এনেকুৱা কিবা ৰুল আছে যে প্ৰতিদিনে হাজিৰা কৰিলে তেওঁ ইমানটো পাবই লাগিব, সেইটো কিবা নিৰীখ আছে? সেইটো বেলেগ খণ্ডৰ কাৰণে বেলেগ নটিফিকেশ্যন আছে, আৰু সেইটো মানে প্ৰপাৰলি ইমপ্লিমেণ্ট কৰোৱাটো মানে বিভাগৰ দায়িত্ব। আচলতে শ্ৰম বিভাগটো হ'ল এটা এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্ট। যিমানবিলাক শ্ৰম আইন আছে, সেই আইনবিলাক ঠিকমতে প্ৰযোজ্য কৰোৱাটোৱে শ্ৰম বিভাগৰ দায়িত্ব। যিকোনো উদ্যোগ খণ্ড, সংগঠিত অসংগঠিত, প্লান্টেশ্যন, সকলো ছেক্টৰত যাতে
শ্ৰম কানুনবিলাক ভালমতে ইমপ্লিমেণ্ট হ'ব লাগে আৰু সেইটো মই বিশেষভাৱে চকু দি আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। এতিয়া আহিলোঁ চাহ জনজাতি আৰু আদিবাসী উন্নয়ন পৰিষদৰ। ইমান বছৰৰ পৰা আপুনি জড়িত হৈয়ে আছিলে আৰু শেহতীয়াকৈ আপোনাক সংবাদ মাধ্যমে যিকেইটা প্ৰশ্ন কৰিছে যে আপুনি চাহ জনজাতি আৰু আদিবাসীৰ বাবে কি কৰিব বা কেনেধৰণে কাম কৰাৰ পদক্ষেপ লৈছে, আপোনাৰ উত্তৰটো মোৰ খুব ভাল লাগিছে। আপুনি এটাই কথাই কৈছে, মই এতিয়া মন্ত্ৰী সমগ্ৰ অসমৰ আৰু সমগ্ৰ অসমতেই চাহ জনজাতি আৰু আদিবাসীৰ লোক আছে। গতিকে সেই উত্তৰটো সঁচাকৈ ভাল লাগিছে আপোনাৰ, যে অকল আপুনি চাহ জনজাতি বা আদিবাসী বুলি কোৱা নাই, সমগ্ৰ অসমত থকা এই লোকসকলৰ উন্নয়নৰ বাবে আপুনি এতিয়া চিন্তা কৰিব লাগিব। মই উত্তৰটোৰ পৰাই প্ৰশ্নটো আপোনাক সুধিছোঁ, কেনেধৰণে সমগ্ৰ অসমত থকা চাহ জনজাতি আৰু আদিবাসীসকলৰ বাবে নতুনকৈ কি চিন্তা আপুনি মনত পুহি ৰাখিছে, যিটো মই বিধায়ক হওঁতে কৰিব পৰা নাছিলোঁ, এতিয়া মন্ত্ৰী হৈ মই সেইখিনি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম? না, চবতকৈ ডাঙৰ কথা হ'ল যে এটা জনগোষ্ঠীক লৈ পেলাই এটা বিভাগ, এইটো এটা বহুত ডাঙৰ কথা, নিশ্চয় বহুত ডাঙৰ কথা, বহুত ডাঙৰ ৰিকগনিশ্যন। আৰু এই বিভাগটোৰ কাৰণে বাজেট এল'কেশ্যন হয়, এটা সুকীয়া ডিপাৰ্টমেণ্ট আছে, ছেটআপ আছে আৰু এই ডিপাৰ্টমেণ্টৰ যোগেদি বিভিন্ন সময়ত দায়িত্বত থকাসকলে কামো কৰিছে। মই ভাবোঁ এই কামবিলাক এতিয়া আকৌ আমি সময় উপযোগী হিচাপে কামবিলাক আগবঢ়াই লৈ যাব লাগিব। আজিৰ তাৰিখত কি ডিমাণ্ড আছে, আজিৰ তাৰিখত কোনবিলাক কথাৰ ওপৰত আমি ফ'কাছ কৰিলে বেছি লাভ হ'ব সমাজখনত, সেই কথাবিলাক বিশেষভাৱে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। গতিকে এইটো যিহেতু এটা পাৰ্টিকুলাৰ এটা কমিউনিটিক লৈ পেলাই এই ডিপাৰ্টমেণ্টটো, গতিকে ইয়াততো আৰু সেই কমিউনিটিৰ আপলিফমেণ্টৰ কাৰণে কাম কৰাটোৱেই এই ডিপাৰ্টমেণ্টৰ লক্ষ্য আৰু উদ্দেশ্য। সেইকাৰণে সেই দিশত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্টখিনি কাম হাতত লৈছে। আজিৰ তাৰিখত প্ৰায় 500 জগন্নাথ মহাপ্ৰভু সমূহীয়া কেন্দ্ৰ নিৰ্মাণ হৈ আছে বিভিন্ন বাগিচাত, আৰু সেই সমূহীয়া জগন্নাথ মহাপ্ৰভু সমূহীয়া কেন্দ্ৰবিলাক এটা সময়ত স্কিল চেণ্টাৰো হ'ব, তাত মানে স্কিলৰ ট্ৰেইনিঙো দিয়া হ'ব। তো এইটো এটা জগন্নাথ মন্দিৰ, তাৰ ভিতৰতো জগন্নাথ মন্দিৰটো বেলেগ, মহাপ্ৰভু জগন্নাথ সমূহীয়া কেন্দ্ৰ এইটো। আৰু এই কেন্দ্ৰবিলাকৰ যোগেদি ইয়াত ৰাইজে ইচ্ছা কৰিলে বিভিন্ন ধৰণৰ কাৰ্যসূচীও পাতিব পাৰে, অনুষ্ঠান প্ৰতিষ্ঠান পাতিব পাৰিব, বিয়া বাৰো পাতিব পাৰিব। আৰু তাৰ লগে লগে তাত স্কিলৰ ট্ৰেইনিঙৰো সুবিধা, তেনেকুৱা কোঠা নিৰ্মাণ কৰে, তেনেকুৱা সুবিধা আছে। গতিকে এইটো এটা ডাঙৰ কাম গভৰ্ণমেণ্টৰ ফালৰ পৰা সম্পূৰ্ণ অসমত হ'ব, চলি আছে অনগোয়িং, এইটো চলি আছে। আৰু মই ভাবোঁ যে আৰু এবছৰৰ ভিতৰত সকলোবিলাক প্ৰজেক্ট কমপ্লিট হৈ যাব। ঠিক তেনেকৈ হোষ্টেল, ভালেমান হোষ্টেল আছে, কিছুমান হোষ্টেল ফাংচনেল হৈ আছে, কিছুমান হোষ্টেল এতিয়াও বনাবলৈ মানে বাকী আছে, সম্পূৰ্ণ হোৱা নাই। সেই দিশত কামবিলাক সম্পূৰ্ণ কৰিব লাগিব বুলি মই ভাবোঁ। আৰু সময় উপযোগী কিছুমান লং টাৰ্ম আৰু শ্বৰ্ট টাৰ্ম পলিচি ল'ব লাগিব, যিবিলাক পলিচিৰ যোগেদি জনগোষ্ঠীটোক আগুৱাই লৈ যাব পৰা যাব। আৰু এইটো হ'ল মানে আমাৰ চাহ জনগোষ্ঠী আৰু আদিবাসী উন্নয়ন বিভাগৰ যি কথা। কিন্তু শ্ৰম বিভাগটো এটা ডাঙৰ বিভাগ। মই ভাবোঁ একেবাৰে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে কৰিবলগীয়া বহুত কাম আছে, কাৰণ আমাৰ যিটো খাটি খোৱা শ্ৰমজীৱী লোকসকল মানে সমাজৰ এটা ডাঙৰ শ্ৰেণী, আৰু সেই শ্ৰেণীটোৰ উন্নতিৰ অবিহনে অসমখন কেতিয়াও আগুৱাই যাব নোৱাৰে। গতিকে তেওঁলোকৰ মানে যি চাকৰিৰ নিৰাপত্তাই হওক, তেওঁলোকৰ উপাৰ্জনেই হওক, বা তেওঁলোকৰ অন্যান্য সামাজিক নিৰাপত্তা, যিটো ছ'চিয়েল ছিকিউৰিটি বুলি কয়, ESI, PF, গ্ৰেজুইটি, এই সকলোবিলাক, তাৰপিছত কম্পেনচেশ্যনৰ কথাই হওক, এই সকলোবিলাক দিশ চোৱা চিতা কৰি যদি ভালকৈ এই বিভাগটোৱে কাম কৰে, মই ভাবোঁ সমাজখন যথেষ্ট আগবাঢ়ি যাবলৈ সক্ষম হ'ব। যিটো মজুৰিৰ কথা আছিলে, মজুৰিটো বৃদ্ধি হৈছে, সেই ওপৰত আপুনিও কিবা আৰু সংযোজন কৰিম বুলি কৈছিলে, আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে মজুৰি বৃদ্ধিটো যিটো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দায়িত্ব লোৱাৰ পিছত ইতিমধ্যে মজুৰি বৃদ্ধি পাইছে, তিনিবাৰ বৃদ্ধি পাইছে, আৰু আকৌ বৃদ্ধি কৰাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। কেইদিনমান আগত মিনিমাম ৱেজ এডভাইজৰী কমিটিখন নতুনকৈ বনোৱা হ'ল, আৰু সোনকালে সেইটোৰ ওপৰতো মই আজি কথা বতৰা পাতিছোঁ। আজিৰ পৰা আকৌ কাম কাজ আৰম্ভ হৈছে, ভৱিষ্যতে মজুৰি বৃদ্ধিৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। কিন্তু মই ভাবোঁ যে তাৰ লগে লগে গোটেই উদ্যোগখনক, মানে চাহ উদ্যোগক মই ভাবোঁ যথেষ্ট মানে ওচৰৰ পৰা ক্ল'জলি অলপ অবজাৰ্ভ কৰাৰ প্ৰয়োজন আছে। কিন্তু কাৰণ মেনেজমেণ্টে, বাগিচা কৰ্তৃপক্ষই এটা কথা বাৰে বাৰে তেওঁলোকে কৈ আছে যে তেওঁলোক লোকচানৰ সন্মুখীন হৈছে, তেওঁলোকে ভাল দাম পোৱা নাই, এনেধৰণৰ বিভিন্ন কথা তেওঁলোকেও বিভিন্ন সময়ত
উল্লেখ কৰি আহিছে গতিকে সেই দিশতো অলপ আমি ক্ল'জলি অবজাৰ্ভ কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ প্ৰয়োজন হ'লে কেতিয়াবা যদি প্ৰয়োজন হয় কেইদিনমান আগত খুব ভাল এটা ইনিচিয়েটিভ আমাৰ হৈছে সেইটো হ'ল পীয়ুষ গোৱেল ডাঙৰীয়া আহিছিল তেওঁ উদ্যোগৰ লগত কথা পাতিছে বিভাগৰ মানুহো আছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ো আছিল আৰু মই ভাবোঁ যে কেন্দ্ৰীয় চৰকাৰেই হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হওক যথেষ্ট চিৰিয়াছ এই উদ্যোগ খণ্ডটোক লৈ পেলাই কাৰণ ইয়াত বহুত মানুহ চাহ থাকিলেহে অসমখন থাকিব কাৰণ যিমান চাহ আমি অৰ্গেনাইজ টি গাৰ্ডেন বিলাকে উৎপাদন কৰে ডাঙৰ ডাঙৰ বাগিচাবিলাকে যিমান চাহ উৎপাদন কৰে তাতকৈ বেছি চাহ আকৌ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰে গতিকে ইকনমিকেলি আৰু মেন পাৱাৰ হিচাপে বহুত ডাঙৰ ইনভলভমেণ্ট আছে আমাৰ প্ৰায় 1,25,000 মান ক্ষুদ্ৰ চাহ খেতিয়ক আছে অসমত গতিকে যদি কিবা কাৰণতে গোটেই উদ্যোগটো মানে লছৰ সন্মুখীন হয় বা কলাপছ হৈ যায় তেন্তে অসমত এটা ডাঙৰ মানে পৰিৱেশৰ সৃষ্টি হ'ব মই ভাবোঁ সেইকাৰণে আমি চিৰিয়াছ হ'ব লাগিব গোটেই উদ্যোগ খণ্ডটোক লৈ পেলাই কিন্তু কেতিয়াবা কিছুমান মালিকে অলপ মানে লোকচানৰ দোহাই দি নিজৰ দায়িত্বৰ পৰাও গা এৰা দিয়া মনোভাৱ তেওঁলোকৰ আছে সেইখিনিও আমি ক্ল'জলি অবজাৰ্ভ কৰিব লাগিব বাগান যে বহুত বিক্ৰী হৈছে না সেই তাকে লোকচানৰ দোহাই দি পেলাই বহুতে বিক্ৰী কৰিছে আৰু কিছুমান ইনচিডেণ্ট যিটো মই উল্লেখ কৰিব খোজা নাই কিছুমান বাগিচাৰ ক্ষেত্ৰত তেওঁলোকৰ ভুলৰ কাৰণে বাগানবিলাক আজি বেয়া ফালে গৈছে বেয়া ফালে যোৱাৰ পিছত তেওঁলোকে ফাণ্ড ডাইভাৰ্ট কৰি ইয়াৰ পৰা ওলাই গৈ পেলাই অন্য বিজনেছত ইনভেষ্টমেণ্ট কৰিছে বাগিচাৰ শ্ৰমিকসকল ভুগিবলগীয়া হৈছে তেনেকুৱা কথাবিলাক হৈছে নোহোৱা নহয় ক'ৰবাত এনেকুৱা হোৱা নাই যে বাগিচাৰ শ্ৰমিকৰ কাৰণে কিবা এটা ডাঙৰ লোকচান হ'ল আৰু মালিকজন দেউলীয়া হৈ গ'ল তেনেকুৱা হোৱা নাই মালিকবিলাকৰ ভুল নীতিৰ কাৰণে বহু সময়ত বাগিচাখন বিপদত পৰাৰ নিচিনা পৰিৱেশ হৈছে যেনে MRIL কথা আমি উল্লেখ কৰিব পাৰোঁ আছাম কোম্পানীৰ কথা উল্লেখ কৰিব পাৰোঁ তেনেকুৱা ইনচিডেণ্টবিলাক বিভিন্ন সময়ত হোৱা আমি দেখিছোঁ সেইকাৰণে মই কৈছোঁ যে এই ক্ষেত্ৰত মানে ক্ল'জলি অবজাৰ্ভ কৰাৰ লগতে আৰু কি গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰিব পাৰি সেইবিলাক অলপ নিশ্চয় মানে আলোচনা কৰিবলগীয়া থল আছে ৰূপেশ গোৱেলা ডাঙৰীয়া মই বেছি সময় নলওঁ আপোনাৰ মই ভাবিছোঁ আপুনি যেনেধৰণে চাহ বাগিচাৰ ভিতৰত গৈ আমাৰ যিসকল চাহ কৰ্মী আছে আদিবাসী লোক আছে তেওঁলোকক আপোনাৰ ভাষাৰে যেনেকৈ বুজায় তো মই এটা প্ৰশ্ন সুধিম সেইটো উত্তৰ আপুনি তেনেকৈ দি দিব পাৰিবনে এইটোৱে প্ৰশ্নটো যে আপুনি বিধায়কৰ পৰা মন্ত্ৰী হৈ আজি তেওঁলোকৰ বাবে আপোনাৰ মানুহখিনিৰ কাৰণে আপুনি আপোনাৰ ভাষাত দুআষাৰ কি ক'ব বিচাৰিছে কেনেকুৱা লাগিছে আপোনাৰ আৰু তেওঁলোকৰ লগত যে আপুনি আছে সেইটো জাষ্ট ক'বলৈ নাই চাদ্ৰী কয় চাদ্ৰী একটা বাত মানে এফালে চাই পেলাই তেওঁলোকৰ জীবন মে সব দিন মনে থাকি ওটা হলেই যে মোর জীবনটা মানে লাইন से मैं निकली के এখন भी लाइन में आही मोर घरों लाइन में आहे और लाइन से निकली के যখন कॉलेज से निकले पीछे चा मजदूर संघ संग जड़ित हली और प्राय 22-25 বছর বাগানকের রাইজকের সঙ্গে দিন রাত মানে मोर गोटा लाइफटाई माने आसाम चा मजदूर संघर संगे गेली এখন भी आही भविष्यत में भी থাকবো তোদের আশীর্বাদ তোদের মরম সেনে রহে বলকে আজ মানে এই জায়গাটা আমি আসে পারি তো তোদের প্রতি মই সব দিন ঋণী হইকে থাকবো কারণ তোদের আশীর্বাদ আহে ওস্তে আজ এই জায়গা নাহি আর লাইফ মে যদি তোদের আস্তে কোনো করেক্ট পারবো তো জীবনটা সফল হবে বাহ খুব ধুনীয়াকৈ কৈছে আৰু আমিও বুজি পাইছোঁ আপোনালোকেও নিশ্চয় বুজি পাইছে ডাঙৰীয়া পৰিৱৰ্তন কি আহিছে এই দুদিনত মই জাষ্ট এটা ৰুটিনত পৰিৱৰ্তন আহিছে বিজি বহুত হোৱা হৈছে কেনেকুৱা ব্যস্ততা বাঢ়িছে ফোন কল বহুত আহিছে আৰু মোৰ এটা হেবিট আছে মই ফোনবিলাক ৰিচিভ কৰোঁ আৰু মানে আননোন নাম্বাৰ হ'লেও মই ৰিচিভ কৰোঁ যদি বহুত বেছি কিবা অসুবিধা নাথাকে মই ফোনবিলাক ৰিচিভ কৰোঁ তো সেইটো অকণমান ক'ৰবাত মানে কথা পাতিব লগা হৈছে ফোনো ৰিচিভ কৰিবলগীয়া হৈছে সেইটো এটা কিন্তু বাকী মই কোনোদিনে মই কিবা এটা আহিলে মানে বহুত বেছি আৰু হেৰি হৈ নাযাওঁ মই এটা সময় পিছত বেলেঞ্চ হৈ যাওঁ কাৰণ মই এটা বস্তু সদায় বিশ্বাস কৰোঁ যে কেতিয়াও মানে ভগৱানক এটাই মই প্ৰাৰ্থনা কৰোঁ সদায় মানে ঈশ্বৰৰ ওচৰত এটাই প্ৰাৰ্থনা মাও মোক কৈছে যে তই যেনেকৈ আছিলি তেনেকৈ থাকিবি সেইটোৱে মোৰ প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত যে যেনেকৈ আছিলোঁ তেনেকৈ থাকোঁ আৰু এই ইমান যে মানে হেণ্ডচাম শব্দটো বেয়া হ'ব মানে সুস্থ আৰু খুব যেন মানে কি বুলি ক'ম শব্দটো ইমান ব্যস্ত থকাৰ পিছতো ভাগৰি নপৰা যিটো চেহেৰা ফ্ৰেছ যিটো চেহেৰা ৰাজটো কি ৰাজ একো নাই মই ৰাজ একো নাই আচলতে খোৱা বোৱাৰ ক্ষেত্ৰত মই অলপ সাৱধান থাকোঁ কম খাওঁ মই
কম খাওঁ আৰু সাৱধান থাকোঁ মোৰ মুঠতে ডাইটটোৱে মই বহুত মানে বেছি একো নাখাওঁ যিমান ভাল বস্তু হ'লেও ভাল লগা বস্তু হ'লেও মই লিমিটতে খাওঁ আৰু সেই ডাইটটোৱে মেইন আৰু যদি অকণমান সময় পাওঁ খোজকাঢ়োঁ ট্ৰেডমিল এইবিলাক কৰিবলৈ চেষ্টা কৰোঁ মানে মই লাইট এক্সাৰচাইজ কৰোঁ মানে জিম যোৱা বা এনেকুৱা ধৰণৰ এক্সাৰচাইজবিলাক মই নকৰোঁ কাৰণ সেইবিলাক সদায় কৰাৰ সুযোগ থাকিলেহে কৰিব লাগে নহ'লে যিটো পৰা যায় সেইটোৱে সদায় কৰা ভাল আৰু ডাইটটোৱে মেইন মই ভাবোঁ মানুহে খাই মৰে নাখাই নমৰে ঔষধৰ নিচিনাকৈ খানা খাব লাগে নহ'লে এদিন ঔষধ খানাৰ নিচিনা খাব লাগে আৰু আপুনি কিবা হেৰিটো বনায় নিজে বনোৱা এটা খাদ্য মই ৰেচিপি সিদিনা দেখিলোঁ আমাৰ নিলয় ভট্টৰ লগত নিলয়দাৰ লগত আপুনি কিবা কি বনাইছিলে কঁঠালৰ এইটো ৰেচিপিটো এবাৰ কৈ দিয়ক না ৰেচিপি আচলতে মোৰ বনোৱা হেবিট নাই কেতিয়াবা বনাব লগা হ'লে ঘৰৰ পৰা সুধিহে বনাওঁ সেইকাৰণে মোৰ ইমান বনোৱা হেবিট নাই আৰু সেইদিনাও সেইটোৱে কৰিছিলোঁ ফোনত লৈ পেলাই যি কি নহওক কিন্তু কেতিয়াবা সুযোগ পালে বনাই ভাল লাগে কিন্তু তেনেকুৱা বনোৱা সুযোগবিলাক খুব কম পাওঁ নিশ্চয় লাষ্ট প্ৰশ্ন সময় একদম চাপিছে কাৰণ নতুন এখন ভিচি আছে তেখেতৰ এতিয়া শেহতীয়াকৈ APSCত আদিবাসীৰ পৰা কুৰ্মী নামৰ এগৰাকী ছোৱালী তেখেতৰ লগত আমি ইণ্টাৰভিউ কৰিলোঁ খুব ভাল লাগিলে এই যিসকল আমাৰ নতুন প্ৰজন্ম আছে চাহ বাগিচাত পঢ়ি আছে তেওঁলোকে চাহপাত তুলি আছে তাৰ মাজত ইমান প্ৰতিভা আছে তেওঁলোকক উলিয়াই অনাৰ কিবা নতুন চিন্তা নতুন পদক্ষেপ এইটো এটা ডাঙৰ ভিন্ন প্ৰতিভা আছে ভাল প্ৰতিভা আছে বিভিন্ন ক্ষেত্ৰত খেলা ধূলাৰ পৰা আৰম্ভ কৰি বহুত চোকা ল'ৰা ছোৱালী আছে আৰু সেই চোকা ল'ৰা ছোৱালীবিলাকে সুযোগ নোপোৱাৰ কাৰণে ওলাই আহিব নোৱাৰে এটা সময়ত গৈ পেলাই কেতিয়াবা ফাইনেন্সিয়েল হাৰ্ডশ্বিপ বা অন্য কিবা কাৰণত এতিয়া মোৰে গ্ৰেজুৱেশ্যনৰ পিছত আৰু পঢ়িবলৈ মন আছিল কিন্তু যিহেতু দেউতা নাই মাক ছাপোৰ্ট কৰিবৰ কাৰণে মই আৰু পঢ়িব নোৱাৰিলোঁ তো তেনেকুৱা সমস্যাবিলাক আহে নহয় আহি কাৰণ ড্ৰপ আউট বিভিন্ন সময়ত হয় কেতিয়াবা পৰিয়ালৰ মানে সজাগতাৰ অভাৱ কেতিয়াবা মানে ফেমিলিৰ পৰা যিমান ছাপোৰ্ট পাব লাগে নাপায় বা কেতিয়াবা ফেমিলিৰ ছাপোৰ্ট আছে কিন্তু ফাইনেন্সিয়েল হাৰ্ডশ্বিপৰ কাৰণে ওলাই আহিবলৈ প্ৰব্লেম হয় সেই প্ৰব্লেমবিলাকৰ কাৰণে প্ৰতিভাবিলাক তাতেই শেষ হৈ যায় আৰু কিন্তু মই যেতিয়াই কাৰোবাক পাওঁ তেনেকুৱা মই সহায় কৰোঁ কিন্তু মই সেইটো বিচাৰোঁ যে কাৰোবাক যদি মই কিবা কৰি দিব পাৰোঁ মই সদায় কৰি যাবলৈ চেষ্টা কৰোঁ যোৱাবাৰ যেতিয়া কোচিঙৰ কাৰণে আহিছিল তেওঁলোক এই আমাৰ কিৰণ কুৰ্মীৰ লগত আমাৰ প্ৰায় 12 গৰাকীমান ল'ৰা ছোৱালী আহিছিল আহোঁতে এদিন কেনেবাকৈ মোৰ লগত যোগাযোগ হ'ল মই তেওঁলোকৰ লগত ভিচি কৰি মই তেওঁলোকৰ থকাৰ ব্যৱস্থা ইয়াত কৰি পেলাই ইয়াত যাতে তেওঁলোকে কোচিং লয় তাৰ কাৰণে মই কথা পাতিছিলোঁ কিন্তু তেওঁলোক অনলাইন কোচিং কৰিম বুলি বেছিভাগে ক'লে তেওঁ আহিছিল কিৰণ কুৰ্মী আহিছিল কিন্তু আহি ইয়াত তেওঁক থকাৰ কাৰণে মই এছেম্বলি হোষ্টেলতে ব্যৱস্থা কৰি দিছিলোঁ মোৰ নামত ৰুম এটা লৈ তাই 2 মাহমান ইয়াত থাকিলে তো সেই তেনেকুৱাকৈ মই যিমান পাৰোঁ মোৰ সমষ্টিৰ হয় নহয় সেইটো মেটাৰ নকৰে যদি কাৰোবাক যদি মই ছাপোৰ্ট কৰি অকণমান যদি মোৰ সহায়ৰ ফলত যদি কোনোবা যদি ওলাই আহিব পাৰে মই কেতিয়াও পিছ পৰি নাথাকোঁ সেইকাৰণে মই মোৰ সমষ্টিত আপোনালোকে গম পায় যোৱা বছৰ আৰু এই বছৰ মই বিধায়কৰ প্ৰতিভা সন্ধানী পৰীক্ষা নামেৰে এটা পৰীক্ষা পাতিছিলোঁ যথেষ্ট ভাল সমাদৰো পাইছে সেই পৰীক্ষাটো গতিকে এই ক্ষেত্ৰত নিশ্চয় ভৱিষ্যতে স্কিলৰ ক্ষেত্ৰতে হওক ভাল মানে যিবিলাক চোকা ছাত্ৰ ছাত্ৰী আছে তেওঁলোক চোকাই হওক বা অন্য যিসকল মানে গ্ৰেজুৱেশ্যন কৰি ওলাই আহিছে কিন্তু 3rd গ্ৰেড 4th গ্ৰেড পৰীক্ষা কেনেকৈ দিব কি দিব একো বুজি নাপায় কিবা এটা যদি কৰিব পাৰোঁ নিশ্চয় বৰ ভাল লাগিব এতিয়া কি কৰিব পাৰোঁ মই চাওঁ এতিয়া এই জেগাটোত অহাৰ পিছত কেনেধৰণৰ অপৰচুনিটিবিলাক আহে বা কেনেধৰণৰ সুবিধা মই তেওঁলোকৰ কাৰণে উলিয়াই দিব পাৰোঁ সেই ক্ষেত্ৰত নিশ্চয় মই কাম কৰিম ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে নতুনকৈ মন্ত্ৰিত্ব লাভ কৰিলে মাজত মাত্ৰ এবছৰ সময় পাব কাৰণ নতুনকৈ আকৌ ইলেকশ্যন আহিব আশা কৰিছোঁ অনাগত 5 বছৰ 10 বছৰ 15 বছৰ মন্ত্ৰী হৈ থাকক সেইটোৱে আশা কৰিলোঁ আৰু পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ বিদায় লৈছোঁ থেংক ইউ